ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমিনগাঁওতো ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ'ল বাথৌ পূজা। বড়ো সম্প্ৰদায়ৰ লোক পৰম্পৰা অনুযায়ী আৰাধ্য দেৱতা শিৱৰ পূজা অৰ্চনাৰ উপাস্যজনৰ শৰণাগত হ'ল শিৱ ভক্তসকল। আমিনগাঁও লথিয়া বাগিচা বাথৌ মন্দিৰত মাইনা অনা প্ৰক্ৰিয়াৰে শুভাৰম্ভণি হ'ল বাথৌ পূজাৰ। বিশ্ব শান্তি তথা মানৱ কল্যাণৰ বাবে পঞ্চতত্বৰ আধাৰত বাথৌ পূজাৰে সংকল্প লয় ভক্তসকলে। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলেশ্বৰ বড়োৱে ধৰ্মধ্বজা উত্তোলন কৰি বাথৌ পূজাৰ মৰ্মাৰ্থ ব্যাখ্যা কৰে। মাদল চিফুঙৰ তালে তালে বড়ো ৰমণীয়া নৃত্যৰে শিৱ বন্দনাত মুখৰ হ'ল লথিয়া বাগিচাৰ ৰাইজ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট NDS নিউজ। বাথৌ পূজা আমাৰ জাতীয় ধৰ্ম, ইয়াত আমাৰ কৃষ্টি সংস্কৃতি আৰু ৰিলিজিয়ন কালচাৰ জড়িত। এইবুলিও আমাৰ লথিয়া বাগিচা বড়ো সমাজ পৰিচালনা বাথৌ পৰিচালনা সমিতিৰ উদ্যোগত আমাৰ সকলো বড়ো গাঁওবাসী হয় সকলোৱে জনজাতি একত্ৰিত হয় বছৰ ধৰি আজি আমাৰ 28 তাৰিখত মানে আয়োজন কৰিছোঁ। খুবেই ভাল লগা অৱস্থা আৰু খুবেই উপনীত হৈছে আৰু সকলোৱে উৎসাহিত আমাক প্ৰেৰণা যোগাইছে। ইয়াৰ থ্ৰুতে আমি যদি আগন্তুলৈকে আমাক ওপৰৰ ভগৱানে যদি আমাক দীৰ্ঘায়ু কামনাৰ কাৰণে সকলোকে দাদাহঁতকো সকলোকে জ্যেষ্ঠৰ পৰা আমাক সকলোকে মিলা প্ৰীতিৰে আৱিৰ্ভাৱ জনাই যিটো আমাক শক্তি প্ৰদান কৰিছে, আমি বহুত আনন্দিত হৈছোঁ। তাৰ যদি এনেকৈ যদি আমি পালি যাব পাৰোঁ সকলোকে আপোনালোকৰ ওচৰত এই নিউজ চেনেলৰ জৰিয়তে উপস্থিত